শঙ্কর সবুরত ইন্দ্রজাল ওই বৎসরতা করিছ কিন্তু এতিয়া দৌলবাগান অঞ্চলৰ ৰাইজৰ যিটো মানে সুন্দৰ এটা মানে তেখেতসকলৰ ৰাইজৰ যিটো মানে সহযোগিতা সেই সহযোগিতাটো সঁচাকৈ মানে বৰ মানে ভাল লগা কথা আৰু আমিবিলাকে ইয়াত কৰি মানে ইমানে শান্তি পাইছোঁ ৰাইজৰ বিশেষ ইমান সমাগম হাজাৰ হাজাৰ মানুহৰ ইয়াত সমাগম হৈছে কিন্তু ক'তো এটা কথা ক'ব লাগিব যে ক'তো অকণমানো ইয়াত উৎপাত নাই কোনো বেয়াকৈ চিঞৰ বাখৰ নাই সেইটো আদৰ্শ গতিকে মই ভাবোঁ যে এই আদৰ্শ সকলো জেগাতে থাকক আৰু যিহেতু আধ্যাত্মিকতাৰ এটা বিষয় আমি বাছি লৈছোঁ আধ্যাত্মিকতাৰে হয়তো দৰ্শকো আহিছে কাৰণে এতিয়ালৈকে যিখিনি হৈছে সেই এতিয়ালৈকে সেই মানে আমাৰ ৰাস ভাগ সুন্দৰকৈ চলি আছে আপোনাৰ ভাৱে খুব আমোদ দিছে দৰ্শকক খুব মানে আমোদ মানে বিশেষ আমোদ দিব পৰা এইটো চৰিত্ৰও নহয় মই নন্দৰজা ঘৰ এজন মানে লগোৱা কন্দুৰা বুলিও কয় আঘোণা বুলিও কয় এটা লগোৱা তেওঁ লাচনি বাচনি ধৰা ৰাইজে তাতে যি পাইছে কাৰণ ইয়াত বৰ বেছি কৰাটো হোৱা নাই আমাৰ কাৰণে বৰ ভাল কথা নহয় এটা সীমাবদ্ধতাৰ মাজত আমি যিখিনি পাইছোঁ আৰু সেইখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ অসমবাসী ৰাইজক কি ক'ব বিচাৰিব ৰাস উৎসৱ এনেকৈ পাতক সৰু সৰু ইয়াত বহুত কণ কণ ল'ৰা ছোৱালীয়ে যিখিনি হেঁপাহেৰে আগবাঢ়ি আহিছে ৰাস কৰিবলৈ হ'লে ল'ৰা ছোৱালীবিলাকে এটা কথা যে সত্ৰীয়া মানে নৃত্যটোৰ প্ৰতি আগ্ৰহী হয় আৰু সেই সত্ৰীয়া নৃত্যটো আগ্ৰহী হোৱাৰ লগে লগে সেই দিশটোলৈ গুচি যায় সাংস্কৃতিক ক্ষেত্ৰখনত বহুত ভাল প্ৰভাৱ পৰে বুলি মই ভাবোঁ